हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি আবেলি গৈ আছোঁ ননদৰ ঘৰলৈ, মানে ইনাৰ ঘৰলৈ। লগত আছে মা, আগত এওঁ আৰু মা আছে। আৰু এয়া ৰাস্তাতে নামি বোলো কিবা এটা লৈ লওঁ, অকণমান ভিডিঅ' কৰি থোৱা আছিল, গতিকে আপলোড কৰি দিছোঁ। আৰু ব'লক তাৰপাছত গৈ থাকোঁ তাইৰ ঘৰলৈ। বেছি সময় নালাগে, আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে। বেছি এয়া আহি পেলাই নামিলোৱেই নহয়, আৰু এয়া গৈ পালোঁগৈ তাহাঁতৰ ওচৰত। অকণমান দেখাই দিছোঁ। আৰু এয়া মা আচলতে যাবলৈ ইচ্ছা কৰা নাছিল, বোলো ব'লক সোমাই থাকে, এনেই এপাক ওলাই আহোঁ। তাৰপিছত তাই আকৌ বহুত কিবাকিবি বনালে মেলিলে, অকণমান এনেকৈয়ে ধৰি থ'লোঁ। আৰু বৰ বেছি বাৰু দেখাই নাথাকোঁ, খাবলৈ কিন্তু মজা হৈছে যে। আৰু আজি যিহেতু বৃহস্পতিবাৰ ফাষ্টিং, গতিকে মুখখন দেখি গম পাইছেই চাগে, একেবাৰে টায়াৰ্ড। এয়া লৈছোঁ কেইখনমান ব্ৰেড, এনেকৈ সৰু সৰু কৰি লৈছোঁ। কাটি ল'লেও কথা নাই, বা ডাঙৰ ডাঙৰকৈ গাখীৰত তিয়াই থ'লেও কথা নাই। একাপ গাখীৰ লৈছোঁ, ব্ৰেড 4খনমান আছে, 4-5খনমান, আৰু তাতে একাপ গাখীৰে ভিজাই থৈ দিছোঁ। বেছি সময় নহয়, 10 মিনিটমান এনেকৈ কোমলাই ল'লোঁ। তাৰপিছতে মিক্সিৰ জাৰ এটাত দি দিছোঁ। তাৰপাছত ব'লক দিছোঁ সোৱাদ অনুসৰি চেনি, একেবাৰে ইজিলি হৈ যায়। আৰু 2টা ডিম, কণী। আপোনালোকে যদি এনেকৈ বনোৱা নাই, বনাই খাব, বহুত মানে ইজি, বহুত টেষ্টি। আৰু আজি বৃহস্পতিবাৰ মই নাখাওঁৱেই কণী, ঘৰত ইহঁতেও নাখায়, তথাপিতো অকণ দেখাই দিছোঁ। আৰু সেইখিনি 3টা বস্তু মই ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু ইয়াত লৈছোঁ অকণমান চেনি কেৰামেল কৰিবলৈ, সকলোৱে জানে, তথাপিতো দেখাই দিছোঁ। আজি যিহেতু বৃহস্পতিবাৰ, মই নিমখীয়া বস্তু আজি যি য'ত বনাইছোঁ দেখুওৱা নাই, একদম চিম্পুল ধৰণে বনাইছোঁ। আৰু এইটো বনালোঁ যিহেতু কাইলৈৰ কাৰণে, গতিকে অকণমান ধৰি থ'লোঁ। ইয়াত চেনিখিনি কেৰামেল কৰি এটা পাত্ৰত বাকি লৈছোঁ। যোনটো পাত্ৰত মই পুডিংটো দিম তাতেই বাকি লৈছোঁ। আৰু এয়া চাওক, অকণমান লৈছোঁ ভেনিলা এচেঞ্চ। আৰু ইয়াত অকণমান কেইটোপমান বাকি দিছোঁ। আৰু গোটেই বস্তুখিনি মই চালনীত চালি লৈছোঁ, ক'ৰবাত গোটা গুটি থাকি যাব পাৰে সেইকাৰণে। আৰু ফইল পেপাৰখন আতিলেহে কোনোমতে, মোৰ নাই, শেষেই হৈ আছে। গতিকে এনেকৈয়ে ধুনীয়াকৈ আটা দেখি এনেকৈয়ে মই দি দিলোঁ। আৰু তাৰপিছত ঢাকনা এখন মাৰি দিলোঁ, যাতে ভাপটো ওলাই নাহে। আৰু এবাৰ মই এনেকৈ ফুটা কৰি চালোঁ, মানে হোৱা নাই, এডাল তিতি আহিছে। গতিকে আকৌ ঢাকনা মাৰি থৈ দিলোঁ। প্ৰায় আধা ঘণ্টামানেই মোক লাগিলে। তাৰপাছত চাইছোঁ, চাওক শুকান হৈ আহিছে। গতিকে এইবাৰ অকণমান খুলি দেখাইছোঁ, গেছৰ পৰা নমাই ধুনীয়াকৈ বান্ধ লৈছে, মানে গোটা হৈ গৈছে। আৰু অলপ সময় মই ডিপ ফ্ৰিজতে ভৰাই থৈ দিছোঁ, যিহেতু সোনকালে আপোনালোকক কাটি দেখাব লাগিব। আৰু উলিয়াই আনিলোঁ নহয় ভৰাই থোৱাৰ পাছত। মই পিছে আধা ঘণ্টামানত ৰাখিলোঁ দেই ফ্ৰিজত, ধুনীয়াকৈ ঠাণ্ডা হৈ যোৱালৈকে ৰাখিলোঁ। একচুৱেলি মই ঘড়ী চাই থকা নাছিলোঁ। চাওকচোন ধুনীয়াকৈ ছেট হৈ গৈছে। মই উলিয়াই আনি চালোঁ, বোলো এতিয়া খুলি দেখাব পাৰিম। সেইকাৰণে অকণমান চুৰিখনেৰে ছাইডটো এনেকৈ কৰি দিছোঁ, যে লাগি আছে যিহেতু। তাৰপিছত দেখিছেনে, মানে উবুৰিয়াই দিওঁতে ধুনীয়াকৈ ওলাই আহিছে। আৰু মানে খাইটো চোৱা নাই বাৰু, কিন্তু দেখিবলৈ বহুত ধুনীয়া হৈছে। আৰু এইটো খাবলৈও এনেও টেষ্টি হয়। আপোনালোকে যদি খোৱা নাই, খাই চাব, বনাই চাব। বহুত ইজিলি, বহুত সোনকালে হৈ যায়। কোনোবা আহিলে হাততে থকা বস্তু দিব পাৰে। আৰু এটা ডেজাৰ্ট বনালোঁ, কিন্তু ইয়াৰ ৰেচিপিটো মই কাইলৈহে শ্বেয়াৰ কৰিম। এইটো একদম সহজতে ঘৰতে থকা বস্তুৰে বনাই খাব পাৰি, আৰু হেল্ডিও হয়, যথেষ্ট হেল্ডি হয়। বাচ্ছা ল'ৰা ছোৱালীকো দিব পাৰি। আৰু ইয়াৰ ৰেচিপিটো মই কাইলৈ লৈ আহি আছোঁ, আৰু ভাবিছোঁ আপোনালোকে মোক মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ।